প্ৰথম কথা অসমৰ ৰাইজে মিত্ৰতা বিচাৰিছিলে আৰু মিত্ৰতাটো দেখুৱাবৰ কাৰণে নহয়, সঁচা সঁচি প্ৰকৃত সঁচাৰ্থত এক মিত্ৰতা বিচাৰিছিলে অসমৰ ৰাইজে। যোৱাকালি হঠাৎ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। এইটো কি হৈছে আচলতে? মিত্ৰ দলসমূহক বিশ্বাসঘাতকতা কৰা হোৱা নাইনে? গৌৰৱ গগৈ ডাঙৰীয়াই সামান্যতম মিত্ৰতাৰ যি ধৰ্ম, সেই ধৰ্ম ৰক্ষা নকৰিলে। মই ভাবোঁ এলায়েন্সৰ পক্ষত আচলতে গৌৰৱ গগৈ ডাঙৰীয়া নাই, সেইটো আচলতে প্ৰমাণিত হ'ল। আচলতে কংগ্ৰেছে তেওঁলোকে দেশ জাতি সমাজৰ বাবে নাভাবে, ভাবে কেৱল নিজৰ স্বাৰ্থৰ বাবে। সেইকাৰণে ৰকিবুল হুছেইনৰ পুতেক তানজিল হুছেইনক দিছে, মাঘেৰিটাত প্ৰতীক বৰদলৈক দিছে, নহয় জানো কথাটো? অহংকাৰৰ একদম চূড়াত গৌৰৱ গগৈ এতিয়া উঠি আছে, অহংকাৰ একেবাৰে চূড়াত। গতিকে এই এলায়েন্সৰ পৰা, যদি এলায়েন্স হয়ো, এই এলায়েন্সৰ পৰা অসমীয়া মানুহৰ, অসমৰ একো উন্নতি নহয়। আচলতে তেওঁলোকে ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদী বিজেপিক পৰাভূত কৰিবৰ কাৰণে এলায়েন্স কৰা নাই। তেওঁলোকে কেৱল নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে কৰিছে বুলি ভাবিলোঁ। মানে গৌৰৱ গগৈ যি আচৰণ, এই আচৰণে আচলতে প্ৰমাণ কৰিলে। মই ভাবোঁ ইতিহাসে এইটো বিচাৰ কৰিব। দ্বিতীয় যিটো আপোনালোকে প্ৰশ্ন সুধিছে যে আমাৰ ডিমৌ সমষ্টি, ময়ো এগৰাকী প্ৰাৰ্থী আছিলোঁ, মিত্ৰতা নোহোৱা হৈ থকাৰ আলোচনাৰ সময়ত হঠাৎ প্ৰাৰ্থী ঘোষণা কৰিছে। আচলতে আপোনালোকেও বাতৰি পৰিৱেশন কৰি আছে, আপোনালোকে মানুহৰ মাজলৈ গৈছে, ইয়াত সুধিব যে যোৱাবাৰ যিটো উপ নিৰ্বাচন আছিল, মই 25,000তকৈ অধিক ভোট পাবলৈ সক্ষম হৈছিলোঁ আৰু কংগ্ৰেছে পাইছিলে কেৱল মাত্ৰ 5,000 ভোট। গৌৰৱ গগৈ কৈ আছিল যে য'ত জয়ৰ সম্ভাৱনা আছে সেই ছিটবিলাককহে মিত্ৰদলক এৰি দিয়া হ'ব, অথচ এই ছিটটো 5,000 পোৱাজনে পাব লাগিছিল নে 25,000জনে পোৱাজনে পাব লাগিছিল? 25,000 প্ৰাৰ্থী হৈ মই নাপালোঁ, অৰ্থাৎ কাৰোবাক এই ছিটটো অফাৰ দিব খোজা হৈছে নেকি, ৱাক অভাৰ দিলে নেকি, এই প্ৰশ্ন আজি ডিমৌত উত্থাপিত হৈছে। আপোনালোকে সুধিব কোন কংগ্ৰেছৰ ব্যাগগুম লিডাৰে ইয়াত এখন জাল পেলাইছে য'ত নেকি বিজেপিক চাগে এই ছিটটো দিছে। মোৰতো এনেকুৱা লাগে, মানুহে এনেকুৱা কথা কৈছে, আচলতে ডিমৌ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বা দুয়োগৰাকী প্ৰাৰ্থী আচলতে বিজেপি নেকি, ছদ্মবেশী বিজেপি নেকি, এই প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। মই ভাবোঁ সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিবৰ কাৰণে এটা প্ৰকৃত এলায়েন্সৰ প্ৰয়োজন আছিল, কিন্তু এইটো ভাবোঁ মই এটা তথাকথিত এলায়েন্স হ'বলৈ গৈ আছে। চাওক, এতিয়ালৈকে এলায়েন্স আমাৰ সম্পূৰ্ণ হোৱা নাই, এলায়েন্সৰ কথা বাৰ্তা চলি আছে, প্ৰথম কথা সেইটো। দ্বিতীয় কথাটো হ'ল কি, যুদ্ধ জয় কৰিবৰ কাৰণে কোন ভাতৃ, কোন মানে জ্যেষ্ঠ, এইটোৰ অংক নাথাকে। সেনাপতি সেইজনে হ'ব লাগিব যি যুদ্ধত জয়ী হ'ব লাগিব। আপুনি ডিমৌ পৰিৱেশ চাওক, মই ক'লোঁ ৱাক অভাৰ দিছে, সেইটো কাৰ অংক আছে, কোন ব্যাগগুম নেতাৰ অংক আছে? আপোনালোকে সোধক, কংগ্ৰেছক গৌৰৱ গগৈ পালে সুধিব বা আন কোনোবা শইকীয়া উপাধিধাৰী লিডাৰ আছে নহয়, তেওঁলোকক সুধিব। মই কৈছোঁ, ধৈৰ্য কৰি কৈছোঁ, মই ক'ব লাগিব, কাৰণ জাতীয় জীৱনত আমি কাম কৰি অহা মানুহ। গতিকে যোৱা 5টা বছৰে ইয়াৰ ধূলি বালি লৈ ইয়াৰ মানুহৰ সুখে দুখে আছোঁ, মানুহৰ যিটো চেতনা জনগণৰ কষতিশীলত ঘঁহি যিটো বুজি পাইছোঁ, সেই কথাতে কৈছিলোঁ। মানুহে বিজেপিক পৰাভূত হোৱাটো বিচাৰে, কিন্তু সেইদৰে বিজেপিক পৰাভূত কৰিব পৰা এজন সেনাপতিও বিচাৰে। ডিমৌ সমষ্টিত সেই সম্ভাৱনা আছে, হয় মোক বেয়া পাব, কিন্তু ফলাফলত আপোনালোকে কথাটো উপলব্ধি কৰিব। আপোনাৰ স্থিতি কি হ'ব এতিয়া, আপুনি কেনেকুৱা ধৰণৰ কি কৰিব? মই মিত্ৰতাটো আমাৰ হৈ আছে আৰু দলৰ সিদ্ধান্ত মতে আমি আগবাঢ়িম, এইটো খোলা কথা, কাৰণ এতিয়ালৈকে মিত্ৰতা চূড়ান্ত হোৱা নাই, মিত্ৰতাটো হৈ আছে আৰু আমি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনলৈকে ৰৈ থাকিম। আমি প্ৰস্তুত আছোঁ, যিকোনো মুহূৰ্তত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই।